আপোনালোকক ধন্যবাদ। মোৰ অনুভৱ হ'ল খুব ভাল, মই খুব আনন্দিত আছোঁ। মোৰ পাৰ্টিৰ সকল নেতৃবৃন্দক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ সৰ্বভাৰতীয় সভাপতি JP নাড্ডা ডাঙৰীয়া, আমাৰ গৃহমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি শ্ৰী ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অসমৰ বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু আমাৰ যিসকল নেতৃবৃন্দ আছে, তেওঁলোকে মোক ৰাজ্যসভাৰ কাৰণে মনোনয়ন পত্ৰ দিছে মানে নমিনেশ্যন দিছে আৰু এই কাৰণে মই তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অহা সময়ত মই মোৰ নিজৰ অঞ্চল আৰু আমাৰ গোটেই অসমৰ কাৰণে মই কাম কৰি যাম, ৰাইজৰ কাৰণে কাম কৰি যাম। চাওক, মানে মই যিটো বিশ্বাস কৰোঁ, মই 82ৰ পৰা আছোঁ। এই বিজেপি পুৰণি বিজেপি এইবিলাক কৰি থাকিব নালাগে। আমি চবেই বিজেপি আৰু কোনো ব্যক্তি মানে চিৰস্থায়ী নাথাকে। মই সদায় মানে MLA MP হৈ থাকিব পাৰিম নেকি? মোৰ এটা বয়স আছে আৰু আমি কিমান দিন লাষ্টিং কৰিম? সেইকাৰণে নতুন মানুহ সুযোগ দিব লাগে। এইটো ভাৰতীয় জনতা পাৰ্টি যেনেকৈ মেইনটেইন কৰে, অন্য দলৰ নিচিনা নহয়। কিছুমান ভুল বুজি এইবিলাক কৈ থাকে, নতুন পুৰণি চব লৈ কাম কৰিব লাগে। ভাৰতীয় জনতা পাৰ্টিৰ যিটো গুৰুত্ব সকলৰ আছে, এইটো কোনো নতুন পুৰণি ভেদাভেদ কৰি কোনো লাভ নাই। অসমৰ কাম আগবাঢ়ি আছে, কেন্দ্ৰীয় চৰকাৰে যেনেকৈ কাম কৰি আছে সেইবিলাক চাব লাগে। আমাৰ ৰাইজৰ কাম হৈ আছে নাই, অসমৰ উন্নতি হৈ আছে নাই, সেইটোৱে চাব লাগে।